কোনো প্ৰতিক্ৰিয়া নাই যে ধনবোৰ যেন তেওঁ যাওঁতে লৈ যাব আৰে ধনবিলাকতো তুমি যাবা যেতিয়া আমাৰ নিচিনাকে এইটো এখন চাঙিত যাবা 4জন মানুহে নিব তুমি কি যাওঁতে ধন লৈ যাবা আজি যদি তুমি গেলেকীৰ দুৰ্দশা নুবুজা আজি যদি তুমি নাজিৰাৰ গাঁৱে গাঁৱে চন্তক বিহুবৰ নাগিনী মৰা লাকুৱা তোমালোকে যদি নুবুজা কোনে বুজিব এই সকল আমাৰ আত্মীয় কুটুম্বৰ বাবে তোমালোকৰ যদি বুকুত কোনো ধৰণৰ বিষ অনুভৱ নহয় জেপৰ পৰা যদি ধন ওলাই নাযায় কি যাওঁতে লৈ যাবা তোমালোকে বহুত ৰং আমি ছবি দেখিবলৈ সক্ষম হলো অসমৰ ডাঙৰ ডাঙৰ ফাঁচী বজাৰ গ্ৰাস কৰি থকা কাৰো মুখত এটকাও অৱদান দিয়া আপুনি নেদেখে ফাঁচী বজাৰে ক'ব পাৰিব লাগিছিল আজি যিমান চাউল লাগে দাইল লাগে চেনি লাগে আলু লাগে পিঁয়াজ লাগে আমি ফাঁচী বজাৰৰ পৰা পঠিয়াম আপুনি মই আমাৰ বহু অসমীয়া মানুহে নিজাববীয়া প্ৰচেষ্টাৰে ইতিমধ্যে সহায় কৰিছে কিন্তু এইসকল চুপ এইসকল আৰু যেতিয়াই চুপ হয় তেতিয়াই অনা অসমীয়া শব্দটো প্ৰয়োগ নকৰোঁ বুলি ভাবিও মানুহে প্ৰয়োগ কৰে যেতিয়াই অসমীয়াৰ দুৰ্দশা হয় এওঁলোকৰ মাত বন্ধ হৈ যায় মিয়া 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 বুলি কৈ থাকোঁতে এতিয়া বদৰুদ্দিন আজমলে উজনি অসমত 2 কোটি টকা দিয়ে মহবুল হকে USTMে এটা বৃহৎ চিকিৎসাৰ দল লৈ উজনি অসম পায়গে মিয়া একদম ভয়ানক বস্তু এয়া হৈছে আমাৰ দৰ্শন আজি গাঁৱে গাঁৱে মানুহে ক'বলৈ আৰম্ভ কৰিছে পানী যিমান শুকাবলৈ আৰম্ভ কৰিছে সিমানেই আমাৰ মাজত আৰু বেছি ভয়াৱহ পৰিস্থিতি হৈছে একাঠু পলস পৰিছে খোদ ঘৰৰ ভিতৰত গডৰেজত ভৰাই থোৱা কাপোৰত এতিয়া বোকা গৰু মহ কিমান কৰিছে হিচাপ নাই পশু ধনৰ অৱস্থা নোহোৱা হৈছে আটাইতকৈ ডাঙৰ কথা মানুহ কিমান মৰিছে এই হিচাপ আমি এতিয়ালৈকে ভালকৈ দিব পৰা নাই কিমান নিৰুদ্দিষ্ট হৈ আছে আমি নাজানো ৰাজপথৰ গাড়ী গৈ পথাৰৰ পলসৰ মাজত পৰি থকা পৰিস্থিতি আপুনি মই বহু বছৰ ধৰি বোধকৰো দেখা নাছিলোঁ ঘৰে ঘৰে কান্দোন কলৈ যাব আপুনি কাক উদ্ধাৰ কৰিব এতিয়াও পানীয়ে বহুত মানুহক আবদ্ধ কৰি ৰাখে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বুলি এটা আছিল তাৰ ফপলা ৰূপো আপোনালোকে দেখিবলৈ সক্ষম হৈছে 126 জন বিধায়কৰ 2-4 জন বিধায়কৰ বাহিৰে বাকীসকলক আপোনালোকে দেখিছেনে এই 126 জন বিধায়কে এমাহৰ দৰমহা আমি উজনি অসমৰ এই দুৰ্যোগত আমি আগবঢ়াইছোঁ বুলি কোৱাৰ দম ৰাখিব নোৱাৰে আৰু সেই দম ৰাখিব নোৱাৰা এইসকল বিধায়কৰ সন্মুখত বদৰুদ্দিন আজমলে 2 কোটি টকা ঘোষণা কৰি উজনিত গৈ দি থৈ আহিলে কোটি টকা খৰচ হয় কিহত ট্ৰেইনিঙৰ নামত কোটি টকা খৰচ হয় আমাৰ বিডিঅ'সকলক অফিচাৰসকলক সাঁতোৰ শিকোৱাৰ নামত সেই বিষয়াসকল ক'ত গ'ল এই কোটি টকা এছডেমাত যেটো খৰচ হয় সাঁতোৰ শিকোৱাৰ নামত বিডিঅ'ক পঠিয়ায় কিবা কুইক ৰেছপন্স টিম আছে প্ৰত্যেক ব্লকে ৱেৰ ডিড দে গো তেওঁলোকে ক'ত গ'ল আমাৰ এই কোটি টকা কিয় পানীত পৰিলে মই আপোনাৰ যোগেদি আহ্বান জনাওঁ যে এই টিমটোৰ ওপৰত এছডেমাৰ ফাংচনিঙৰ ওপৰত আৰ দে ৰিয়েলি টু মিটিগেট দি ডিজাষ্টাৰ অৰ দে আৰ জাষ্ট সাইফনিং আউট দ্য মানি ইন এমাউণ্টিং টু ক্ৰ'ৰ্ছ অফ ৰুপিজ এইটোৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে মাননীয় অধ্যক্ষ মহোদয় শেষ কৰিম এই দুৰ্যোগৰ সময়ত আজি 9 দিন পাৰ হৈ গ'ল ইমান দিনে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে থাৰ্ড ডেৰ ভিতৰত গোটেই পাৰ্টি চৰকাৰ জপিয়াই পৰিব লাগিছিলে অন্তত 10,000 কোটি টকাৰ এটা গ্ৰাণ্ট ঘোষণা কৰিব লাগিছিলে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেখেতৰ আমাৰ অসমৰ কাৰণে বহুত মৰমত তেখেতৰ অন্তৰটো উথলিয়ে থাকে বুলি শুনা পাওঁ অমিত শ্বাহ ডাঙৰীয়া এটাবাৰ তেওঁলোকৰ মুখৰ পৰা মাত এষাৰি নোলালে মাননীয় অধ্যক্ষ মহোদয় আৰু ই হিউমেন বিং আমি মানুহে মানুহৰ দুখৰ সময়ত যদি থিয়নি দিওঁ আমি অকল পলিটিক্স কৰিলে হ'ব নেকি মানুহ আজি এনেকুৱা দুৰ্যোগত আছে মাননীয় অধ্যক্ষ মহোদয় মই অনুৰোধ কৰিম কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰে ইমান দিন ঘোষণা কৰিব লাগিছিলে অন্তত 10,000 কোটি টকা ঘোষণা কৰক তেওঁলোকে যাতে স্বাভাৱিক জীৱন যাত্ৰা সোনকালে আৰম্ভ কৰিব পাৰে এতিয়াও বহু কাম বাকী আছে সাহায্য কৰিছে কিন্তু প্ৰত্যেকৰ ঘৰত যি বোকা পানী এইবোৰ ইমিডিয়েট পলকবোৰ আঁতৰাব লাগে SDRFত বিধান আছে তেওঁলোকৰ আঁঠুৱাৰ প্ৰয়োজন চিকিৎসাৰ প্ৰয়োজন
বিভিন্ন মানৱ দৰদী মানুহে কৰি আছে হোৱাট উই গভৰ্ণমেণ্ট আৰ ডুইং মই শেষত দুটা প্ৰস্তাৱ জনাই এটা যে অতি সোনকালে 10,000 কোটি টকাৰ এটা সাহায্য ঘোষণা কৰিব লাগে 2 নম্বৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ নেতৃত্বত আমাৰ বিধানসভাৰ এটা টীম আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ তেওঁলোকৰ অৱস্থাটোৰ বুজ ল'বলৈ এটা যোৱাৰ কাৰণে প্ৰস্তাৱ ল'ব লাগে ধন্যবাদ অধ্যক্ষ এতিয়া মই মাননীয় সদস্য জাকিৰ হুছেইন সিকদাৰক অসমীয়া প্ৰতিদিন বাতৰি কাকত প্ৰকাশিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে বানত এতিয়ালৈ 64গৰাকীয়ে হেৰুৱালে প্ৰাণ এই সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনাইছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া অসমীয়া প্ৰতিদিন কাকতত যোৱা 27 জুলাই তাৰিখে প্ৰকাশিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে বানত এতিয়ালৈকে 64গৰাকীয়ে হেৰুৱালে প্ৰাণ এই শীৰ্ষক বাতৰিটো উপস্থাপন কৰাৰ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে সন্মানীয় দুজন সদস্যই একেটা বিষয়ৰ ওপৰতে নিজৰ কথাখিনি ব্যক্ত কৰিলে আৰু আজি উজনি অসমৰ জিলাকেইখনৰ যিটো মহাপ্ৰলয় যিটো প্ৰয়াংকাৰী যিটো বান মহা দুৰ্যোগ তাৰ বিষয়ে কেৱল আমি অসমেই নহয় কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বই দেখা পাইছে দেখিছে আৰু তাৰ কাৰণে বিভিন্ন পক্ষই চৰকাৰী বেচৰকাৰী ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনেও লাগি গৈছে কেনেকৈ উদ্ধাৰ কাৰ্য কৰিব পাৰি কেনেকৈ সহায় কৰিব পাৰি মাননীয় অধ্যক্ষ ডাঙৰীয়া উজনি অসমত জিলাকেইখনত এনেকুৱা বান 100 বছৰতো দেখা নাছিল বুলি ইতিমধ্যে বিভিন্নজনে কৈছে আৰু তাৰ যিটো বৰ্ণনা কৰিবলৈ গ'লে মাত্ৰ 3 মিনিট সময় দিছে 3 ঘণ্টা বৰ্ণনা কৰিলেও শেষ নহ'ব কিমান ধ্বংসলীলা কি বিপদত পৰিছে কিমান মহা বিপদত পৰিছে উজনিৰ মানুহখিনি এতিয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে ৰাজ্য চৰকাৰৰ দায়িত্ব কৰ্তব্য আছে প্ৰতিটো ৰাজনৈতিক দলৰ অসমৰ প্ৰতিজন সচেতন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য আছে হৈ গ'ল মহা দুৰ্যোগ এটা মহা দুৰ্যোগৰ পৰা মানুহখিনিক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ মহা দুৰ্যোগৰ সময়ত মানুহখিনিক কেনেকৈ আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ তাৰ কথাবিলাক আমি পাতিব লাগিব অধ্যক্ষ ডাঙৰীয়া অলপ আগতে আপোনাৰ এটা আহ্বানত বিধানসভাৰ সকলো সদস্য একে মুখে স্বীকাৰ কৰিলে দৰমহা দিয়াৰ কথা আমি সুখী হ'লোঁ অধ্যক্ষ ডাঙৰীয়া আপোনাৰ এই আহ্বানত বিধায়ক হিচাপে মোৰ দল মোৰ সমষ্টিৰ প্ৰতিনিধি এটা পঠাইছিলোঁ যোৱাকালি তিনিটা জিলাৰ বিভিন্ন প্ৰান্তত গৈ যিমানখিনি পাৰে সামৰ্থ্য অনুযায়ী সহায় কৰিছে এতিয়া মোৰ কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া সেই তিনিখন জিলাৰ পৰিৱৰ্তে আৰু কেইখনমান জিলাতো বানপানী হৈছে যিসমূহ পৰিয়ালে ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো পৰিয়াললৈ ধনী দুখীয়া বুলি কোনো কথা নাই ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এটা পুঁজি দিব লাগে এটা পেকেজ ঘোষণা কৰি প্ৰত্যেকটো পৰিয়াললৈ এককালীন সাহায্য আগবঢ়াব লাগে আৰু এই সাহায্য ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল অহা দেখা পাইছে প্ৰতিনিধি দলে ছাৰ্ভে কৰিছে তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব ৰিপৰ্ট দাখিল কৰাৰ পিছত কেতিয়া সেই পুঁজি আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিসকল মন্ত্ৰীসভাত আছে সেই মন্ত্ৰীসভাৰ কোনো এজন প্ৰতিনিধি অহাটো অসমে বিচাৰে আমি বিচাৰোঁ তেওঁলোকে সচক্ষে এবাৰ দেখি যাওক কাৰণ কথাবিলাক কাগজত যিমানে বৰ্ণনা কৰিব সচক্ষে যেতিয়ালৈকে প্ৰত্যক্ষ কৰিব নোৱাৰিব তেতিয়ালৈকে উজনিৰে মহা যি ক্ষতি হৈছে যিমান ক্ষতি হৈছে সেই ক্ষতিৰ বিষয়ে কোনো কথাও অন্তৰৰ উপলব্ধি কৰিব নোৱাৰিব সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে কেন্দ্ৰীয় মন্ত্ৰীসভা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিলে আমি যথেষ্ট সুখী হ'ম যদি তেওঁলোকে নাহে কোনোবা এজন মন্ত্ৰী এই আমাৰ উজনি অসমৰ জিলাকেইখনলৈ পঠিয়াব লাগে অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন কথা ঘোষণা কৰিছে গতিকে আগতেও কৈছে এইবিলাক লৈ ৰাজনীতি নকৰোঁ গতিকে আমাৰ কথা হ'ল উজনি অসমৰ যি বান পৰিস্থিতি হৈছে আমি আগৰ পৰা এই বিধানসভাত মই যেতিয়া বিধায়ক হৈছোঁ অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কথা কৈছিলোঁ গতিকে অসমে আকৌ চিন্তা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ চিন্তা কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া আপুনি আকৌ চিন্তা কৰি আমি সকলো বিধানসভা একত্ৰিত হৈ অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে উদ্যোগ ল'ব লাগে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অধ্যক্ষ ডাঙৰীয়া আজিৰ তাৰিখত উজনি অসমত যি বান পৰিস্থিতি হৈছে মূল্যবৃদ্ধি যথেষ্ট হৈছে অখাদ্য ব্যৱসায়ীসকলে চাউল দালি মিঠাতেল চেনি কণী বিস্কুট চাবোন চাহ এইবিলাকৰ ক্ষেত্ৰত দাম বৃদ্ধি কৰি দিছে ৰন্ধন গেছৰ যথেষ্টখিনি নাটনি হৈ গৈছে গতিকে এইবিলাক ক্ষেত্ৰত এই ৰাজ্য চৰকাৰখনে চকু দিব লাগে যে অখাদ্য ব্যৱসায়ীবিলাকে এনেকুৱা কাম কৰিব নালাগে যিবিলাকে মানুহৰ ক্ষতি হয় গতিকে আপোনাৰ জৰিয়তে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়া ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ যে পানী হ'ল কেনেকৈ এই মহা দুৰ্যোগ আহিল কেনেকৈ কিহৰ কাৰণে হ'ল কেন্দ্ৰীয় চৰকাৰ আহিছে প্ৰতিনিধি আমি অসম চৰকাৰেও তাৰ কাৰণে অধ্যয়ন কৰিব লাগে যাতে পৰৱৰ্তী সময়ত তেনেকুৱা মহা দুৰ্যোগৰ সন্মুখীন আৰু অসমে হ'ব লগা নহয় আমি অনুৰোধ জনাইছোঁ ৰাজ্য চৰকাৰক যে তাৰ ক্ষয়ক্ষতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ পুঁজিৰ অভাৱ নাই নিশ্চিতভাৱে পুঁজিৰ অভাৱ যাতে নাথাকে পৰৱৰ্তী সময়খিনিত নিশ্চিতভাৱে বিধানসভাত আমি কথা পাতিম কিমান তেওঁলোকে ক্ষয়ক্ষতিৰ বুজ ল'লে কিমান তেওঁলোকে অনুদান আগবঢ়ালে কিমান মানুহক সহায় কৰিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অতি সোনকালে এই উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ কাৰণে এটা বিশেষ পুঁজি ঘোষণা হোৱাটো আমি বিচাৰিছোঁ আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা লওক তাৰ অনুৰোধ জনাইছোঁ থেংক ইউ জাননী তিনিখনৰ বিষয় একে হোৱা হেতুকে এতিয়া মই মাননীয় ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী মহোদয়ৰ হৈ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক তাৰ উত্তৰ দিবলৈ আহ্বান জনাইছোঁ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া এই বিষয়ে আমি এদিন ষ্টেটমেণ্ট
চৰকাৰৰ ফালৰ পৰা দিছিলোঁ আজি যিহেতু শূন্যকালীন আচলতে আপুনিয়ে কৈছিলে সেইদিনাই যিহেতু বিৰোধী দলে যেতিয়া এডজৰ্ণমেণ্ট মোশ্যন আনিছিলে আপুনি কৈছিলে কোনোবা এটা ডিভাইচত আপোনালোকে আনিব আৰু সুবিধা দিব আপুনি আজি এইটো কৰিছে তেখেতলোকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগে যিকোনো হওক সন্মানীয় অধ্যক্ষ ডাঙৰীয়া এইটো মই সেইদিনাখনো কৈছিলোঁ এই যিটো বানপানী এইবাৰ হ'ল আমাৰ বিশেষকৈ শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত এইটো আনপ্ৰেচিডেণ্টেড আৰু আননেচাৰেল অধ্যক্ষ ডাঙৰীয়া হ'ব পাৰে কাইলৈ আকৌ বানপানী হ'ব পাৰে বেলেগ বেলেগ জেগাতো কিন্তু অধ্যক্ষ ডাঙৰীয়া এই বছৰ এই জেগাখিনিৰ বাদ দি আৰু লগত যোৰহাটো লগাই দিলোঁ 3খন জিলা বাদ দি অধ্যক্ষ ডাঙৰীয়া যিটো নেচাৰেল বানপানী হয় অসমত যিটো নেচাৰেলি বানপানী হয় ক'ৰবাত হৈছে নেকি অধ্যক্ষ ডাঙৰীয়া খুব কম হৈছে আগতকৈতো কমিছে নিশ্চয়কৈ অধ্যক্ষ ডাঙৰীয়া যিকেইজন সদস্যই ক'লে তেওঁলোকৰ সমষ্টিত ক'তো বানপানী হোৱা নাই অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য মুজিবুৰ ৰহমান ডাঙৰীয়াৰ সমষ্টিত আমি যোৱা বছৰত 20-22 কিলোমিটাৰ মথাউৰি বনাইছোঁ তাত বানপানী আৰু নহ'ব অধ্যক্ষ ডাঙৰীয়া ঠিক তেনেকৈ সন্মানীয় সদস্য আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াৰ সমষ্টিটো আমি মথাউৰি বনাইছোঁ গৰাখহনীয়াৰ কাৰণে কাম কৰিছোঁ তাতো নেচাৰেল বানপানী কমিছে আৰু আছে মইতো কৈ আছোঁ কৰি আছোঁ একেদিনাই 44 ক্ৰ'ৰ দিছোঁ মই আগতেও কৈছোঁ যে অসমত এতিয়া আৰু 130 কিলোমিটাৰ মথাউৰি কৰিব লগা আছে এইবাৰ হৈ যাব এইটো অসমত 130 কিলোমিটাৰ মথাউৰি কৰিব লগা আছে অধ্যক্ষ ডাঙৰীয়া এইবাৰ হৈ যাব য'ত ফিজিবিলিটি আছে ঠিক তেনেকৈ আমি জাকিৰ হুছেইন ডাঙৰীয়াৰ সমষ্টিটো যথেষ্ট কাম কৰিছোঁ প্ৰতিগৰাকী সদস্য অধ্যক্ষ ডাঙৰীয়া য'ত মই আকৌ কৈছোঁ নেচাৰেলি যিটো নৰ্মেল বানপানী হয় সেইটো অধ্যক্ষ ডাঙৰীয়া 90% নাইকিয়া হৈ গৈছে ঠিক আছে 90% নকৰোঁ মই 80% নাইকিয়া হৈছে বুলি কওঁ যিটো নেচাৰেল অসমত বানপানী হয় সেইটো অধ্যক্ষ ডাঙৰীয়া 80% আমি কণ্ট্ৰল কৰিব পাৰিছোঁ অধ্যক্ষ ডাঙৰীয়া যিটো আমাৰ চৰাইদেউ যিটো শিৱসাগৰত অলপ আহিলে যোৰহাটত সেই বানপানীটো অধ্যক্ষ ডাঙৰীয়া আকৌ কৈছিলোঁ আনপ্ৰেচিডেণ্টেড আৰু আননেচাৰেল অসমৰ ক্ষেত্ৰত নেচাৰেল বানপানী আৰু আননেচাৰেল বানপানী অৰ্থ সকলোৱে জানে আনপ্ৰেচিডেণ্টেড মানে কি অতি কেতিয়াও নোহোৱা এটা অধ্যক্ষ ডাঙৰীয়া আমাৰ জন্মকালত আমি বলবলাত দেখিছিলোঁ এনেকুৱা আনপ্ৰেচিডেণ্টেড বানপানী আৰু এইবাৰ আমি নাজিৰাত হোৱা বানপানী আমাৰ চৰাইদেউ ৰোজা সমষ্টিত হোৱা বানপানী শিৱসাগৰত হোৱা বানপানী আৰু ডিমৌত হোৱা বানপানী দেখিছোঁ অধ্যক্ষ ডাঙৰীয়া এফেক্ট আমাৰ তিতাবৰত 1350 ঘৰৰ মানুহৰ ঘৰত পানী সোমাইছে অধ্যক্ষ ডাঙৰীয়া আমাৰ তিয়কত 11,500 12,000 মানুহৰ ঘৰত পানী সোমাইছে অধ্যক্ষ ডাঙৰীয়া আমাৰ দেৰগাঁৱত 4,000 ঘৰ মানুহৰ ঘৰত পানী সোমাইছে আৰু অধ্যক্ষ ডাঙৰীয়া 5,000 মানুহৰ ঘৰত পানী সোমাইছে আমাৰ ক'ত মৰিয়নি সমষ্টি বাকী অধ্যক্ষ ডাঙৰীয়া ভয়াৱহ বানপানী হৈছে যিটো হেভক হৈছে সেইটো সঁচাকৈ স্বীকাৰ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া নাজিৰাত আমাৰ শিৱসাগৰত আৰু ক'ত হৈছে অধ্যক্ষ ডাঙৰীয়া ডিমৌত অধ্যক্ষ ডাঙৰীয়া মাহমৰাত আৰু অলপ আমাৰ চৰাইদেউৰ আমাৰ কি সমষ্টি সোণাৰী সমষ্টিত অধ্যক্ষ ডাঙৰীয়া 15,000 মান মানুহৰ ঘৰত পানী সোমাইছে অধ্যক্ষ ডাঙৰীয়া 50,000তকৈ বেছি মানুহৰ ঘৰত পানী সোমোৱাটো নাজিৰাত সত্য অধ্যক্ষ ডাঙৰীয়া 30,000 পৰা 35,000 মানুহৰ ঘৰত বা 40,000ও হ'ব পাৰে মোৰ অলপ ইফাল সিফাল হ'ব পাৰে মানুহৰ ঘৰত পানী সোমোৱাটো অধ্যক্ষ ডাঙৰীয়া শিৱসাগৰত সত্য মই অস্বীকাৰ একোৱে নকৰোঁ অধ্যক্ষ ডাঙৰীয়া কাৰণ মই ডিটেইলছত এইকেইদিন চাই আছোঁ মই এগ্ৰিকালচাৰ মিনিষ্টাৰ হিচাপে মোৰ অলপ কাম আছে কাৰণে মই ডিটেইলছত খবৰ লৈ আছোঁ আৰু পাৰ্টিৰো অলপ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ সভাপতি ডাঙৰীয়া ৰিলিফৰ কাৰণে দি থৈছে গতিকে মই অলপ ডিটেইলছৰ কথাখিনি জানো অধ্যক্ষ ডাঙৰীয়া 20-25,000 মানুহৰ ঘৰত পানী সোমাইছে ক'ত আমাৰ ডিমৌত 30,000 মানুহৰ ঘৰত পানী সোমাইছে অধ্যক্ষ ডাঙৰীয়া মাহমৰা অধ্যক্ষ ডাঙৰীয়া আকৌ কৈছোঁ পানী 30,000 সোমাওক পানী 50,000 সোমাওক বাট ইট ক্ৰিয়েটেড হেভক কিয় কৰিলে অধ্যক্ষ ডাঙৰীয়া কেনেকৈ হ'ল অধ্যক্ষ ডাঙৰীয়া আজি আমাৰ সন্মানীয় সদস্যসকলে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কথা কৈছে তেওঁলোকে যথেষ্ট কৰিছে অধ্যক্ষ ডাঙৰীয়া যেতিয়া আনপ্ৰেচিডেণ্টেড হৈ যায় অধ্যক্ষ ডাঙৰীয়া ভূমিকম্প যেতিয়া আহে ভূমিকম্প কৈ আহে নেকি ভূমিকম্পৰ কাৰণে সাজু থাকে কিন্তু যেতিয়া একেলগে 50,000 মানুহ মৃত্যুমুখত পৰিবলগীয়া ভূমিকম্প হয় তাত সাজু হৈ থাকি কিবা লাভ হ'ব নেকি অধ্যক্ষ ডাঙৰীয়া যেতিয়া একেদিনাই মথাউৰিৰ 4 মিটাৰ 5 মিটাৰ ওপৰত পানী হয় এইটো কি হ'ব লাগিব ভগৱানৰ লীলা বুলি ক'ব লাগিব অধ্যক্ষ ডাঙৰীয়া প্ৰকৃতিৰ লগত আমি সকলোৱে নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া তাৰ পাছত মোকাবিলা কৰিবলৈ কি চেষ্টা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া অস্বীকাৰ কৰা নাই এতিয়ালৈকে 68টা আমি মৃতকৰ সংখ্যা এতিয়ালৈকে মানে চিনাক্ত হৈছে বা ওলাইছে 68টা মিচিং এই মুহূৰ্তলৈকে অধ্যক্ষ ডাঙৰীয়া 8টা শিৱসাগৰ জিলাত অধ্যক্ষ ডাঙৰীয়া 30জন মানুহ ঢুকাইছে চৰাইদেউ জিলাত 20জন অধ্যক্ষ ডাঙৰীয়া যোৰহাটত 9জন গোলাঘাটত 2জন আৰু অন্য ডিষ্ট্ৰিক্টত 707জন মানে টোটেল এই বানপানীটোত অধ্যক্ষ ডাঙৰীয়া কি হৈছে 68জন মানুহৰ এতিয়ালৈকে মৃতদেহ চিনাক্ত কৰা হৈছে বা উদ্ধাৰ কৰা হৈছে আৰু 8জন মানুহ মিচিং হৈ আছে অধ্যক্ষ ডাঙৰীয়া ডিটেইলছত কওঁনে চাৰ্কুল এফেক্টেড শিৱসাগৰত 5টা চৰাইদেউ 3টা যোৰহাটত 5টা গোলাঘাটত 6টা কিন্তু অধ্যক্ষ ডাঙৰীয়া সংখ্যাটো যিটো কৈছোঁ মই আমাৰ
জনপ্ৰতিনিধিসকলৰ পৰা লৈছোঁ, কাৰণ মই আকৌ কৈছোঁ দলৰ কিবা কামৰ কাৰণে আমি ৰিলিফ মেটেৰিয়েল বিলাবলৈ চেষ্টা কৰি আছোঁ। অধ্যক্ষ ডাঙৰীয়া আকৌ কৈছোঁ, আমাৰ চৰকাৰে এই ক্ষেত্ৰত একদিনো ৰৈ থকা নাই, এক সময়ো থমকি থকা নাই। অধ্যক্ষ ডাঙৰীয়া বানপানী হয়তো মোৰ মতে 2টাৰ পৰা 3টা মানৰ বজাৰ পৰা আহিছিল। এতিয়া 19 তাৰিখ আছিল নেকি, তাৰিখটো কি আছিলে? 19 তাৰিখ। 19 তাৰিখে অধ্যক্ষ ডাঙৰীয়া ময়ো গোলাঘাটতে আছিলোঁ, আগৰাতি অধ্যক্ষ ডাঙৰীয়া মই কাজিৰঙাত আছিলোঁ। 7টা বজাৰ পৰা অধ্যক্ষ ডাঙৰীয়া নেক্সট ডে 11টা বজালৈকে প্ৰচণ্ড বৰষুণ, মানে 2টা কাম হৈছে, নাগালেণ্ডৰ পৰা ঢল নামি আহিছে, লগত আমাৰ সেইখিনি জেগাতো প্ৰচণ্ড বৰষুণ হৈছে। গতিকে 2টা মিলি অধ্যক্ষ ডাঙৰীয়া হেভক হৈছে, আনপ্ৰেচিডেণ্টেড আননেচাৰেল পানী হৈছে। অধ্যক্ষ ডাঙৰীয়া তাৰ পাছত আমি কি কৰিছোঁ, 3টা বজাত খবৰ ওলাইছে এনেকৈ ভয়াৱহ ঢল নামি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগত নিৰ্দেশ দিছে কেশৱ মহন্ত ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিলে সুশান্ত বৰগোহাঁই ডাঙৰীয়াক, তাৰ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক, অজন্তা নেওগ ডাঙৰীয়ানীক ইমিডিয়েট যাবলৈ ক'লে। সকলো কাম এৰি সেইদিনাই তাত গৈ উপস্থিত হৈছে। অধ্যক্ষ ডাঙৰীয়া ৰিলিফ ৰিচ কৰিব পৰা নাই, সেইটো সঁচা কথা, কিন্তু অধ্যক্ষ ডাঙৰীয়া আমি এয়াৰলিফ্ট কৰিছোঁ, এয়াৰলিফ্ট কৰিবলৈ চেষ্টা কৰিছোঁ মানুহক ৰেস্কিউ কৰিবৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া আমি হেলিকপ্টাৰৰ পৰা আমি খাদ্য সামগ্ৰী দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ বিধায়কসকলে দিনে ৰাতিয়ে চেষ্টা কৰিছে, সকলো বিধায়ক বুলি কৈছোঁ মই, মই অকল বিজেপিক কৰা নাই, সকলো বিধায়কে দিনে ৰাতিয়ে চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে গৈ 2 দিন তাতে বাহৰ পাতিছে। গতিকে অধ্যক্ষ ডাঙৰীয়া আমি গুৰুত্ব সহকাৰে কৰিছোঁ সেইখিনি অসমৰ মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, সেই মানুহখিনিৰ কাৰণে আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ববোধ আছে, আৰু আমি তেখেতলোকক বিপদত পৰিছে কিন্তু বিপদৰ পৰা উদ্ধাৰ কৰিমেই, এই সদনক মই প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় দল আহিছে, আমাৰ প্ৰদৰ্শনকাৰী দল। অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া 1 মিনিটতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ফোন কৰি আছে, গৃহমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফোন কৰি আছে। অধ্যক্ষ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা থাকোঁতে মই ক'ৰবাত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে যে ইমান আমাৰ ভয় নাই, কোনোবা মানুহে কোৱা দেখিছোঁ অধ্যক্ষ ডাঙৰীয়া, সাধাৰণ মানুহে কোৱা দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা যেতিয়া আহিছে সাহস বাঢ়িছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, কেন্দ্ৰীয় দল পৰ্যবেক্ষকৰ দল আহিছে, নিশ্চয়কৈ আমি ৰিহেবিলিটেট কৰিম, নিশ্চয়কৈ আমি যিমান সুবিধা দিব লাগে তেখেতলোকে চিন্তা চৰ্চা কৰি আছে, পৰ্যবেক্ষণ কৰি আছে। ৰিহেবিলিটেশ্যনৰ কাৰণে আমাৰ সেই সহৃদ মানুহখিনিৰ কাৰণে, সহোদৰসকলক সহায় কৰিবৰ কাৰণে আমাৰ চৰকাৰে যিমানখিনি কৰিব লাগিব কৰি আছে। অধ্যক্ষ ডাঙৰীয়া আজি 10 দিন আপুনি বিমল বৰা ডাঙৰীয়াক দেখিছে নেকি? অধ্যক্ষ ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া এদিনৰ কাৰণে আহিছিলে, অজন্তা নেওগ ডাঙৰীয়া এদিনৰ কাৰণে আহিছিলে, সুশান্ত বৰগোহাঁই ডাঙৰীয়া এদিনো অহা নাই। অধ্যক্ষ ডাঙৰীয়া আমি ইমান চিৰিয়াছ, সেইকাৰণে আমি আমাৰ বিধায়কসকলকো কৈছোঁ আপোনালোকে ইয়ালৈকে আহিব নালাগে, মন্ত্ৰীসকলক ষ্ট্ৰিক্টলি কোৱা আছে এনেকৈ আহিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে পানী কমিলে মন্ত্ৰীসকল এজনৰ পাছত এজন যাব লাগে, মানে গোটেইসোপা মন্ত্ৰী একেদিনাই গৈ গোটেইকেইজন মন্ত্ৰী একেদিনাই গ'লেতো পঢ়া-শুনাৰ ওলাচোন কামো নহ'ব। অধ্যক্ষ ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়া গৈ আহিলে, আমাৰ নীলিমা বাইদেউ যাব, ময়ো যাম পৰহি বা তাৰ পাছদিনা। ইতিমধ্যে কিমান মানুহক কঠীয়া দিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। বহুত জেগাত পলস পৰিছে, তাৰ কাৰণে ৰাস্তাবিলাকতো পলস পৰিছে, ৰাস্তাবিলাক ইতিমধ্যে PWD বিভাগে চাফা কৰি ঠিক কৰিছে। অধ্যক্ষ ডাঙৰীয়া এনেকৈ আমি কাম কৰিছোঁ। এই আমাৰ সহোদৰসকলক বিপদত পৰিছে, কিন্তু বিপদত পৰি থাকিবলৈ নিদিওঁ, আমি তেখেতলোকক উদ্ধাৰ কৰিম। যিমান ৰিহেবিলিটেশ্যনৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয়, এছেছমেণ্ট হওক, দিবলৈকে আমি সাজু আছোঁ, আৰু মানুহখিনিক সহায় কৰিবলৈকে অধ্যক্ষ ডাঙৰীয়া সাজু আছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মই 2টা কথা যোগ কৰিম। প্লিজ বহক ছাৰ, গুৰুত্বপূৰ্ণ বিষয়টো প্লিজ বহক, প্লিজ চাওক। 1950 চনতো দুৰ্যোগ হৈছিলে অসমত, ভূমিকম্পৰ যি দুৰ্যোগ, তাৰপিছত অসম থিয় হৈছে। বৰবলাকে আদি কৰি পুৰিচু পাণ্ডুকে আদি কৰি বৰপেটাকে আদি কৰি বিভিন্ন প্ৰাণ, ধেমাজিকে আদি কৰি মাজুলীকে আদি কৰি তাৰপিছত অসম থিয় হৈছে এতিয়া। গতিকে আমি সকলোৱে আশাবাদী, নিশ্চিত ৰূপত চৰকাৰে যিমানখিনি কাম কৰিবলগীয়া আছে কৰি আছে। অসম পুনৰ থিয় হ'ব, শিৱসাগৰ চৰাইদেউ পুনৰ থিয় হ'ব। আমি দেখিছিলোঁ ডিমা হাছাও দেখিছিলোঁ একেবাৰে বিধ্বস্ত হৈছিলে, আজি ডিমা হাছাও থিয় হৈছে। গতিকে নিশ্চিত ৰূপত চৰকাৰ এখন যিহেতু আছে, পুনৰ শিৱসাগৰ চৰাইদেউ পুনৰ থিয় হ'ব, আমি আশাবাদী। আৰু মই আপোনালোকক ধন্যবাদ জনাইছোঁ, বিশেষকৈ কংগ্ৰেছ দলক, তৃণমূল কংগ্ৰেছ, UDF দলক, কাৰণ বাজেটৰ যিদিনাখন কৰ্তন প্ৰস্তাৱৰ সময়ত আপোনালোকে সভা স্থগিত আনিছিলে। আৰু কৰ্তন প্ৰস্তাৱৰ সময়ত যদি মই সভা স্থগিতটো যদি আনো, তেতিয়াহ'লে মোৰ বাজেটখন পাছ নহয়, আৰু বাজেট যদি পাছ নহয় তেতিয়াহ'লে আমি আজি ৰাইজক আমি সকাহ দিব নোৱাৰিলোহেঁতেন। গতিকে আমি যিহেতু মূল কাম আছিলে আমাৰ সেইটো, যাৰ কাৰণে মই কৈছিলোঁ যে আপোনালোকে বেলেগ ডিভাইচ আনক, আৰু বেলেগ ডিভাইচৰ বিষয়টো আমি আলোচনা কৰিম। আজি আপোনালোকে ভাল পাইছোঁ যে সকলোৱে আজি আপোনালোকে তিনিওটা দলৰে আপোনালোকে আজি শূন্যকালীনৰ এই বিষয়টো আনি পেলাই আপোনালোকৰ যিটো সদিচ্ছা আছিলে এইটো আলোচনা কৰাৰ কাৰণে, সেইটো আপোনালোকে ইয়াতে উপস্থাপন কৰিলে। মোৰো যিটো ইচ্ছা আছিলে যে নহয়, এইটো বেলেগ ডিভাইচত আমি আলোচনা কৰিম। গতিকে আজি আমি অন্ততঃ অসম বিধানসভাই এইটো গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, আৰু আপোনালোকে আজি সকলোৱে আলোচনা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। এতিয়া শূন্যকালীন প্লিজ সেইটো নষ্ট কৰি নিদিব। এতিয়া মই মাননীয় সদস্য শ্ৰী নুৰুল হুদাক
পূৰ্বৰ MSDP বৰ্তমানৰ PMJVK আঁচনিৰ দ্বাৰা অনুমোদিত আঁচনিসমূহৰ কাম আধৰুৱা হৈ পৰি থকাৰ 7-8 বছৰৰ পিছতো চৰকাৰৰ কাণসাৰ নাই। আধৰুৱা কাম সম্পূৰ্ণ হ'ব কেতিয়া? বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি শূন্যকালী ঘণ্টাত পূৰ্বৰ MSDP বৰ্তমান PMJKV আঁচনিৰ দ্বাৰা অনুমোদিত আঁচনিসমূহৰ কাম আধৰুৱা হৈ পৰি থকা 7-8 বছৰৰ পাছতো চৰকাৰৰ কাণসাৰ নাই। আধৰুৱা কামসমূহ সম্পূৰ্ণ হ'ব কেতিয়া শীৰ্ষক বিষয়টো উত্থাপন কৰিব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, 2006 চনত জাষ্টিছ ৰাজেন্দ্ৰ সিং চাচাৰ কমিটিয়ে গোটেই ভাৰতবৰ্ষৰ যিবিলাক আমাৰ সামাজিক দিশত পিছপৰা, যেনে খ্ৰীষ্টিয়ান, মুছলমান, জৈন, বৌদ্ধ আৰু পাৰ্চী, এই লোকসকলৰ আৰ্থসামাজিক শৈক্ষিক দিশবিলাক উন্নত কৰাৰ কাৰণে তেওঁলোকে এখন পৰামৰ্শ দিলে। ন্যায়াধীশ চাচাৰ আয়োগৰ পৰামৰ্শ মতে সেই সময়ত চৰকাৰে এটা আঁচনি ল'লে MSDP। আৰু এই MSDP আঁচনিৰ জৰিয়তে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নিৰ্মাণ, তাৰপিছত ছাত্ৰাবাস নিৰ্মাণ, ছাত্ৰীবাস নিৰ্মাণ, টয়লেট বনোৱা, বিশুদ্ধ খোৱা পানীৰ যোগান, ৰাজহুৱা প্ৰেক্ষাগাৰ, এই বিভিন্ন আঁচনিবিলাক লৈছিলে। আৰু এই আঁচনিবিলাক লোৱাৰ পিছত আঁচনি কিছুমান 60% আঁচনি সম্পূৰ্ণ কাম হৈছে আৰু 40% আঁচনিৰ প্ৰায় 40%, একেবাৰে ঠিক 40 বুলি ক'ব নোৱাৰি, প্ৰায় 40% আঁচনি এতিয়াও কাম অসম্পূৰ্ণ হৈ আছে। গতিকে এই যে 7-8 বছৰ ধৰি পৰি আছে, আজি যিবিলাক বিদ্যালয়ত মোৰ সমষ্টিৰ উদবাৰী হাইস্কুল, তাত 3টা এডিশ্যনেল ক্লাছৰুম দিয়া আছিলে, আজি 7-8 বছৰে পৰি আছে আধৰুৱা অৱস্থাত, শ্ৰেণীকোঠা নাই, ক্লাছ কৰিব পৰা নাই। ঠিক সুতিৰপাৰ হাইস্কুল, তাতো 3টা এডিশ্যনেল ক্লাছৰুম, ফাকলি বিলপাৰ LP স্কুল, কছাৰীগাঁও পাব্লিক ব্লক মুক্তাব, পশ্চিম গড়াইমাৰী হাইস্কুল, পশ্চিম গড়াইমাৰী হাজি জাকাৰিয়া বালিকা মুক্তাব, মাহেৰিপাৰ আদৰ্শ LP স্কুল, কমিউনিটি টয়লেট ব্লক, মেলাকেডিং, কণীবজাৰ, টয়লেট এট জুৰিয়া GP অফিচ, টয়লেট ফুৰাণী বজাৰ, এনেকৈ বহুত নাম ক'ব গ'লে বহুত। গতিকে মই যদি বেছি সময় নলওঁ, মই এইটোৱে ক'ব বিচাৰিম যে এই আঁচনিখন যিটো উদ্দেশ্য আছিলে যে আৰ্থসামাজিকভাৱে পিছপৰা এই জনগোষ্ঠীটোক শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি কৰাৰ কাৰণে এই আঁচনিটো লোৱা হৈছিলে। আৰু এই আঁচনিৰ প্ৰায় 40% কামেই অসম্পূৰ্ণ হৈ আছে। এই কামসমূহ কিমান দিনৰ ভিতৰত সম্পূৰ্ণ কৰি উলিয়াই দিব, এই কথাটো মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। থেংক ইউ। মিনিষ্টাৰ প্লিজ। অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক ষোল্লকালীন ঘণ্টাত যি বিষয়টো উত্থাপন কৰিলে, এই বিষয়টো অতি প্ৰয়োজনীয় আৰু সময় উপযোগী। কাৰণ মই যোৱা কেইদিনমানৰ ভিতৰত প্ৰশ্নোত্তৰ কালত একেটা বিষয়ে আমাৰ কেইজনমান বিধায়কে প্ৰশ্ন উত্থাপন কৰিছিল যে MSDPৰ অধীনত আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ কামখিনি আধৰুৱা হৈ আছে আৰু কিছুমান নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে, আমাৰ হেণ্ডঅভাৰ হোৱা নাই। গতিকে এই MSDPৰ কামখিনি অধ্যক্ষ মহোদয়, MSDP সংখ্যালঘু কল্যাণ বিভাগে কাম নকৰে। এই বিভাগটোৰ কাম কৰাৰ কাৰণে আমাৰ পুঁজি আবণ্টন হোৱাৰ পিছত আমি কাম কৰাৰ কাৰণে PWD বিভাগ, বিল্ডিং বিভাগক আমি এক্সিকিউশ্যন কৰাৰ কাৰণে আমি আবণ্টন দিওঁ পুঁজি, আৰু কিছু কাম আমাৰ হস্পিটেলৰ অধীনতে কৰা হয়। কিন্তু দেখা গৈছে যে এই কামখিনি বহু দিন ধৰি কিছু কাম 90% হৈছে, কিছু কাম 100% হৈছে, কিন্তু কিছু বিল বাকী থকাৰ কাৰণে আমাৰ বিভাগীয় ঠিকাদাৰবিলাকে বিভাগত হেণ্ডঅভাৰ কৰা নাই। কিন্তু ইতিমধ্যে মই বিভাগটোত, আপোনালোকে জানে যে মই নতুনকৈ বিভাগটো মই লাভ কৰিছোঁ, আৰু বিভাগটো লাভ কৰাৰ পিছত বিভাগীয় বিষয়াসকলৰ লগত মই আলোচনা মৰ্মে আমাৰ কেন্দ্ৰৰ পৰা আবণ্টিত পুঁজিৰ প্ৰায় 30 কোটি টকা মোকলাই দিয়া হয়। আৰু মাৰ্চ মাহত আমি প্ৰতিটো যি জিলাৰ আমাৰ কমিশ্যনাৰ আছে তেখেতসকলক আমি এখনকৈ চিঠি দিওঁ, যে চিঠি দিয়া যে আমাৰ এই কামখিনি তদাৰক কৰি ফাইনেল বিলখিনি দি আমাৰ আবণ্টিত পুঁজি ডিছবাৰ্চ কৰি যাতে আমাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চাৰ্টিফিকেট, আমি ইউটিলাইজেশ্যন চাৰ্টিফিকেট আমি লাভ কৰোঁ। আৰু আপোনালোকে জানে যে কেন্দ্ৰৰ পুঁজি যদি আমি ইউটিলাইজেশ্যন দিব নোৱাৰোঁ, পৰৱৰ্তী পুঁজি পোৱাত আমাৰ ব্যাঘাত হয়। গতিকে আমি খুব এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে লৈ আমি ইতিমধ্যে আমি প্ৰতিখন জিলাত, আমাৰ যিকেইখন জিলাত আমাৰ ইতিমধ্যে কাম চলি আছে, আমাৰ বৰপেটা, ধুবুৰী, নলবাৰী, কাছাৰ, হোজাই, নগাঁও, চিৰাং আৰু কোকৰাঝাৰ, এই জিলাসমূহ আমি জিলা আয়ুক্তক চিঠি লিখিছোঁ। তাৰোপৰি আমাৰ যিহেতু এই বিভাগটোৰ কাম চোৱা চিতা কৰে আমাৰ PWD, আমাৰ বিল্ডিং বিভাগত, আমি PWD বিল্ডিং বিভাগত কমিশ্যনাৰলৈ চিঠি লিখিছোঁ যে আপোনালোকে বিলসমূহ সোনকালে দাখিল কৰক আৰু ফাইনেল বিল লৈ ইউটিলাইজেশ্যন, কাৰণ আমি ইউটিলাইজেশ্যন দিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি অলপ অসুবিধা হৈছে অধ্যক্ষ মহোদয়। আৰু এই কাম মই আজি এই সদনত, পবিত্ৰ সদনত
সন্মানীয় বিধায়কসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজে জিলা আয়ুক্তৰ লগত বহক আৰু ক'ত কাম আপোনালোকৰ কাম সম্পূৰ্ণ হোৱা নাই আপোনালোকে তদাৰক কৰক, মোলৈ চিঠি লিখক। আৰু মই ভাবিছোঁ অহা এই বানপানীৰ সমস্যাটো যেতিয়া আহি গ'ল, কেইদিনমান আৰু অলপ পলম হ'ব, বানপানীৰ পিছত মই জিলাত যাম। প্ৰতিখন জিলাত মই আমাৰ জিলা আয়ুক্ত, কণ্ট্ৰেক্টৰ আৰু বিভাগীয় বিষয়াসকলৰ লগত বহি অতি সোনকালে কামখিনি সম্পূৰ্ণ কৰিম। কাৰণ ইউটিলাইজেশ্যন দিব নোৱাৰিলে আমি পৰৱৰ্তী দিনত টকা এটা অসুবিধা হৈছে, আমি এটা কেন্দ্ৰীয় পুঁজিৰ পৰা আমি বঞ্চিত হৈ থাকিম। মই আশা ৰাখিছোঁ এই 2 মাহৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰি বিভাগক যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, জনকল্যাণৰ কাৰণে যাতে আমাৰ উৎসৰ্গিত হয়, তাৰ কাৰণে মই নিশ্চয় ব্যৱস্থা কৰিম। আৰু সদনত এই বিষয়টো উত্থাপন কৰাৰ কাৰণে আমাৰ বিধায়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এতিয়া মই মাননীয় সদস্য পৰমানন্দ ৰাজবংশীক নিয়মীয়া বাৰ্তা বাতৰি কাকতত প্ৰকাশিত ব্ৰহ্মপুত্ৰৰ নিৰন্তৰ খহনীয়া, পাৰ্কোপাইন লগাই অস্থায়ী সুৰক্ষাত দিহা, দৰঙৰ ধলপুৰ শিৱ মন্দিৰ গৰুকুটি প্ৰকল্পলৈ ভাবুকি শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। 3 মিনিটৰ ভিতৰত। সন্মানীয় অধ্যক্ষ মহোদয়, এই গুৰুত্বপূৰ্ণ বিষয়টি আজি ইয়াত উত্থাপন কৰিবৰ বাবে অনুমতি আপুনি দিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা প্ৰায় 1.5 মাহমান আগতে কুৰুৱা যিটো মথাউৰি ৰিং বান্ধৰ আৰু এই গৰুকুটি প্ৰকল্পৰ নিচে কাষতে থকা ঐতিহ্যমণ্ডিত ধলপুৰ যিটো মন্দিৰ, এই মন্দিৰটিত কাষতে আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰৰ সুঁতি বৈ গৈছে আৰু তাতে এই 2খন ঠাইতেই এক প্ৰবল গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছিল। আৰু তেতিয়াই প্ৰায় 15 মিটাৰ বাকী আছিল মথাউৰিলৈ, ধলপুৰ আৰু কুৰুৱা মথাউৰিটিলৈ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মই দৃষ্টি আকৰ্ষণ কৰিছিলোঁ আৰু লগে লগে তেখেতে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছিল। আৰু সেই নিৰ্দেশমতে কুৰুৱাৰ যিটো নেকি আমাৰ মথাউৰি, সেই মথাউৰি কামখিনি যুদ্ধকালীনভাৱে আৰম্ভ হ'ল। আৰু সম্প্ৰতি কিছু পৰিমাণে আমাৰ এই গৰাখহনীয়াই যি ধৰণে মথাউৰিটো ভাঙি নিয়াৰ এটা প্ৰৱণতা, সেইটো অকণমান আশ্বস্ত আমি হৈছোঁ। কিন্তু ধলপুৰ শিৱ মন্দিৰ এই গৰুকুটি প্ৰকল্পলৈ ভাবুকিস্বৰূপ এই এখন ঠাইত, যিখন ঠাইত নেকি আমাৰ পূৰ্বৰ আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই আটাইখিনি কথা জানে যে যোৱা 2021 চনৰ 7 জুন তাৰিখে সেই ধলপুৰ ঐতিহ্যমণ্ডিত ধলপুৰ যিটো মন্দিৰৰ সৈতে মা কামাখ্যা মন্দিৰৰ এক বিশেষ সম্পৰ্ক আছে আৰু নাথ যোগীসকলৰ সভ্যতাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সেইখন পীঠস্থান। আৰু সেই মন্দিৰটো যেতিয়া জৰাজীৰ্ণ অৱস্থাত এক অচিনাকি মানুহৰ দ্বাৰা কি হৈছিল যে তাত এটা নতুন এটা পৰিৱেশৰ সৃষ্টি হৈছিল, অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গম পাই সেই 21 চনৰ 7 জুন তাৰিখে যি প্ৰতিকূল বতৰ নেওচিও তেখেতে গৈ যেতিয়া দেখিলে যে সেই ঐতিহ্যমণ্ডিত মন্দিৰটো ধ্বংসপ্ৰাপ্ত বুলিতো আমি ক'ব পাৰোঁ ঠিকেই, কিন্তু ব্যক্তিবিশেষৰ দ্বাৰা আক্ৰান্ত হৈছিল। আৰু লগে লগে তেখেতে ঘোষণা কৰিছিল যে এই মন্দিৰটো আমি পুনৰ নিৰ্মাণ কৰিম আৰু যিমানবোৰ ঠাই আমাৰ বিভিন্ন ধৰণৰ বেদখলকাৰীসকলে যি ধৰণে এটা পৰিৱেশৰ সৃষ্টি কৰিছে সেয়াও আমি উচ্ছেদ কৰিম। আৰু সেইমতে ধলপুৰ মন্দিৰ পুনৰ নিৰ্মাণ তেখেতে কৰিলে বিভিন্ন ধৰণে। আৰু একেধৰণে আজি আপোনালোকে জানে যে আমাৰ অসমৰ তথা ভাৰতৰ এটা গুৰুত্বপূৰ্ণ যিটো নেকি আত্মনিৰ্ভৰশীল আমাৰ সকলোৰে আদৰ্শস্বৰূপ গৰুকুটি বহুমুখী কৃষি প্ৰকল্প আজি সুন্দৰভাৱে তাৎক্ষণ ধৰি উঠিছে। কিন্তু এই যে আজি প্ৰায় এমাহমান আগতে যিটো ঘটনা ঘটিছিল, সেই ঘটনাটোত আজি মই লক্ষ্য কৰিছোঁ যে আমাৰ ধলপুৰ শিৱ মন্দিৰৰ যিটো নেকি কাম কাজ ততাতৈয়াকৈ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শমতে বিভাগীয় দিহা পৰামৰ্শ লৈ কামখিনি কৰা হৈছে ঠিকেই, কাৰণ পাৰ্কোপাইন বা অস্থায়ী সুৰক্ষাৰ দিহা কৰি পেলাই গোটেইখিনি কাম কৰা হ'ল ঠিকেই। কিন্তু সমস্যাটো আহিছে কি যে তাত যদি স্থায়ীভাৱে সেই কুৰুৱাৰ সেই যিটো মথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় আমাৰ জলসম্পদ মন্ত্ৰী আমাৰ পি জি হাজৰিকা ডাঙৰীয়াই গোটেইখিনি কথা জানে আৰু এই কথাখিনিও তেখেতে জানে, যিটো নেকি আমাৰ শিৱ মন্দিৰৰ যিটো ঘটনা সেইটো জানে। সেইকাৰণে আজি মই আপোনাৰ জৰিয়তে মই বিভাগক অনুৰোধ কৰিছোঁ যে স্থায়ীভাৱে এই সমস্যাটোৰ যদি সমাধান কৰা নহয় তেতিয়াহ'লে এই ঐতিহ্যমণ্ডিত মন্দিৰটো যেনেকৈ ভাবুকি আহি পৰিছে, লগে লগে কিন্তু গৰুকুটি প্ৰকল্পলৈকো ভাবুকি আহিছে। আৰু এই ক্ষেত্ৰত যি নিয়ম কানুন, সেই নিয়ম কানুনখিনি কৰাৰ বাবে কি হৈছে যে আজি যিসকলক লৈ পেলাই কামখিনি কৰা হৈছিল তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱ হৈছে যে আমি কামখিনি কৰিলোঁ ঠিকেই, কিন্তু বিভাগীয়ভাৱে তাত যিটো নেকি ধনৰ প্ৰয়োজনৰ ভৱিষ্যতে যিটো ধনৰ প্ৰয়োজনৰ দিহা কৰিব লাগিব, সেই দিহা কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছে।
মই সেইকাৰণে আপোনাৰ জৰিয়তে আমাৰ এই বিভাগক আৰু বিশেষকৈ আমাৰ পূৰ্বৰ মন্ত্ৰী ডাঙৰীয়াকো মই দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে স্থায়ীভাৱে যদি মিনিষ্টাৰ পালে গুৰুৱাৰ আৰু এই আমাৰ ধলপুৰ শিৱ মন্দিৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে যদি কামটো কৰা নহয় তেতিয়াহ'লে কিন্তু সাংঘাতিক ঘটনা ঘটিব যিটো ঘটনা উজনি অসমত হৈছে তেনেকুৱা ঘটনা কিন্তু আকৌ তাতো হ'ব পৰাৰ এটা পৰিৱেশ মই দেখা পাইছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ ডাঙৰীয়া আমি গৰুখুঁটি প্ৰকল্পৰ গুৰুত্ব উপলব্ধি কৰি বা আমাৰ মন্দিৰটোৰ গুৰুত্ব উপলব্ধি কৰি তাতে অধ্যক্ষ ডাঙৰীয়া প্ৰায় 19 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া ব্ৰহ্মপুত্ৰত গৰাখহনীয়া হয় আমি গৰাখহনীয়া ৰোধৰ কাৰণে কামো কৰোঁ বহু ক্ষেত্ৰত বহু জেগাত আমি ব্ৰহ্মপুত্ৰৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন ইতিমধ্যে কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া কিছু অঞ্চলত এই বছৰ গৰাখহনীয়া হয় তেতিয়া আমি গম পাওঁ আমাৰ ৱৰ্কিং ছিজনত অধ্যক্ষ ডাঙৰীয়া আমি কাম কৰোঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া আমি যেতিয়া বানপানী হৈ থাকে বা বাৰিষা দিন হয় বাৰিষা আৰু সময়ত আমি টেম্পৰেৰী মেজাৰ্ছত আমি মথাউৰিৰ প্ৰটেকশ্যন কৰোঁ বা আমি নদীৰ পাৰ প্ৰটেকশ্যন কৰোঁ অধ্যক্ষ ডাঙৰীয়া আমি আগতে মই যেতিয়া মন্ত্ৰী আছিলোঁ সেইকাৰণে মই জানো এই ডিপাৰ্টমেণ্টত অধ্যক্ষ ডাঙৰীয়া আমি দুটা নিয়মৰে কৰোঁ এটা হৈছে পাৰ্মানেণ্ট প্ৰটেকশ্যন আৰু এটা হৈছে টেম্পৰেৰী প্ৰটেকশ্যন অধ্যক্ষ ডাঙৰীয়া মে' মাহৰ পৰা আমি ছেপ্টেম্বৰ মাহলৈকে আমাৰ অক্টোবৰ মাহলৈকে অধ্যক্ষ ডাঙৰীয়া মে'ৰ পৰা অক্টোবৰ মাহলৈকে যিখিনি কাম দেখা পায় মানুহেতো কাম দেখিবই কাৰণ সেইখিনি সময়ত ইমিডিয়েটলি কাম কৰিব লাগিব অধ্যক্ষ ডাঙৰীয়া আমি নিয়ম কৰিছিলোঁ মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে যিখিনি কাম জলসম্পদ বিভাগে কৰিব সেইখিনি টেম্পৰেৰী মেজাৰ্ছৰ কাম আৰু নৱেম্বৰৰ পৰা অধ্যক্ষ ডাঙৰীয়া মে'ৰ মিডলৈকে যিখিনি কাম কৰিব পাৰ্মানেণ্ট নেচাৰৰ কাম গতিকে অধ্যক্ষ ডাঙৰীয়া এতিয়া তাতে টেম্পৰেৰী মেজাৰত কাম চলি আছে আৰু ডিষ্ট্ৰিক্টখনলৈ অধ্যক্ষ ডাঙৰীয়া মেগা বেগ গৈছে অধ্যক্ষ ডাঙৰীয়া 11,000টা অধ্যক্ষ ডাঙৰীয়া EC বেগ গৈছে 10,000টা অধ্যক্ষ ডাঙৰীয়া চেণ্ড বেগ গৈছে 5,000 টাইপ A জিঅ' বেগ অধ্যক্ষ ডাঙৰীয়া গৈছে 6,500 জিঅ' চিট অধ্যক্ষ ডাঙৰীয়া গৈছে 18,000 স্কুৱেৰ মিটাৰ অধ্যক্ষ ডাঙৰীয়া PSC পাৰ্কোপাইন ইতিমধ্যে গৈছে 36,000 মেম্বাৰ্ছ অধ্যক্ষ ডাঙৰীয়া যথেষ্ট সংখ্যক টেম্পৰেৰী মেজাৰ্ছৰ কাৰণে আমি বস্তু বাহানি আমি দৰং জিলালৈকে পঠাইছোঁ তাত টেম্পৰেৰী ৱৰ্কৰ কাম চলি আছে অধ্যক্ষ ডাঙৰীয়া আমি পুঁজি সাপেক্ষে আমাৰ যেতিয়া পাৰ্মানেণ্ট নেচাৰৰ কাম কৰিব পৰা সময় হয় এই কামখিনি কৰিবলৈকে যত্ন কৰিম থেংক ইউ এতিয়া মই মাননীয় সদস্য শ্ৰী ভূপেন ৰায় কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি গীত মাত আদিৰ গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় বঙাইগাঁও বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত চৰকাৰে পুঁজি আবণ্টন কৰাৰ বাবে শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনালোঁ ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া 3 মিনিটত পুৰণা গোৱালপাৰা জিলাৰ তথা অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে আপোনাৰ লগতে অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিশ্চয় অৱগত আৰু এই জনগোষ্ঠীটো অসমতে নহয় মেঘালয় অৰ্থাৎ উত্তৰ-বংগ দাৰ্জিলিং বিহাৰ আৰু মেঘালয়ৰ কিছু এলেকাত বসবাস কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয়ভাৱে নেপাল তথা বাংলাদেশৰো কিছু এলেকাত এই জনগোষ্ঠীটোৱে বসবাস কৰি আছে আৰু অসমত বিশেষকৈ পুৰণা গোৱালপাৰা জিলাত আজিৰ যি 6খন জিলা হৈছে ইয়াত এই জিলাবিলাকত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বেছিভাগেই ইয়াত বসবাস কৰি আছে আৰু নতুনকৈ এই জনগোষ্ঠীটোৱে বিভিন্ন ধৰণৰ আন্দোলন তেখেতসকলে কৰি আছে বিশেষকৈ স্বকীয় পৰিচয় আৰু ভাষা কলা সংস্কৃতি গীত মাত ইত্যাদি এইবিলাকৰ তেখেতসকলে গৱেষণা হোৱাটো বিচাৰে আৰু এই গৱেষণাৰ কাৰণে আমি ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ত কিছু পুঁজি আবণ্টন দি ইয়াৰ তেনেকুৱা কিবা পাঠ্যক্ৰম বা গৱেষণাৰ আমি চেণ্টাৰ কৰিব পাৰোঁ নেকি এই দাবীটো মই উত্থাপন কৰিছোঁ আপোনাসকলে নিশ্চয় জানে আপুনি যে ইয়াৰ কলা সংস্কৃতি গীত মাত আৰু নৃত্য আদি যেনেকৈ অসম চৰকাৰৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ বাগুৰুম্বা নৃত্য ঝুমুৰ নৃত্য আৰু বিহু নৃত্য আজি বিশ্বৰ দৰবাৰ নিবৰ কাৰণে সক্ষম হৈছে ঠিক তেনেধৰণে আমাৰ যি গোৱালিনী নৃত্য আৰু কুচান নৃত্য কোচ ৰাজবংশীসকলৰ ইয়াকো যদি তেনে পৰ্যায়লৈকে নিব পৰা যায় আৰু মহাবীৰ চিলাৰায়ৰ যি দিৱস তেখেতৰ হয় জন্মতিথি আৱিৰ্ভাৱ তিথি নাইবা তিৰোভাৱ তিথি কোনোবা এটা তিথি দিল্লীত যাতে উদযাপন কৰিব পৰা যায় ঠিক তেনেধৰণে কিবা ব্যৱস্থা ল'বৰ কাৰণে আৰু বিশেষকৈ এই জনগোষ্ঠীটোৰ যি স্বকীয় পৰিচয় ইয়াক আমি
অধ্যয়ন কেন্দ্ৰলৈকে নিব পৰা যায় নেকি তাৰ কাৰণে মই বিশেষকৈ এই 3খন বিশ্ববিদ্যালয়ত পুঁজি আবণ্টন দিয়াৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি মই দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু এইবাৰৰ বাজেট যেহেতু সৰ্বাংগ সুন্দৰ বাজেট আজি উত্থাপন হৈছে ইয়াত গতিকে এই বিষয়টো ৰৈ যোৱাটো এটা আমাৰ কাৰণে এটা দুখ লাগিব আৰু কোচ ৰাজবংশী জনগোষ্ঠীক দুখ দি যাতে এই বাজেটখন পাছ হৈ নাযায় তাৰ কাৰণে মই অনুৰোধ ৰাখি মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ এতিয়া মাননীয় উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ে উত্তৰ দিব ডক্টৰ ৰমেশ পেগু মাননীয় অধ্যক্ষ মহোদয় কোচ ৰাজবংশীসকল অসমৰ এক প্ৰাচীন খিলঞ্জীয়া আৰু ঐতিহ্যমণ্ডিত জনগোষ্ঠী কোচ ৰাজ্যৰ সম্পৰ্কে বা কমতাপুৰ সম্পৰ্কে আমি সকলোৱে অৱগত আমাৰ যি বিশ্ববিদ্যালয়সমূহ থাকে বিশ্ববিদ্যালয়সমূহৰ মেণ্ডেটৰ ভিতৰত এইটো পৰে যে তেওঁলোকে কলা বিজ্ঞান বাণিজ্যৰ মূল বিষয়সমূহৰ ওপৰত গৱেষণা কৰা আৰু ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আজি মই পুৱাতে চাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকে PhD গৱেষণা কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত কিমান কৰিছে ইয়াত মই প্ৰায় 10খনৰ অধিক গৱেষণা থেচিছ মই দেখা পাইছোঁ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি বিভিন্ন বিষয়ৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ে গৱেষণা কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়তো ইয়াৰ ওপৰত যথেষ্টখিনি গৱেষণা হৈছে নতুনকৈ বঙাইগাঁও বিশ্ববিদ্যালয় স্থাপন হৈছে নামনি অসমত বা ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন হৈছে আৰু এই বিশ্ববিদ্যালয়কেইখনেও এই জনগোষ্ঠীটোৰ ওপৰত গৱেষণা তেওঁলোকে কৰিব বুলি কৰাৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাম ইয়াৰ উপৰি আমাৰ এটা ডাঙৰ ৰাজ্যিক প্ৰতিষ্ঠান আছে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আৰু এই আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ তেওঁলোকেও অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ ভাষা কলা সংস্কৃতি এইবিলাকৰ ওপৰত গৱেষণা কৰে আৰু এই প্ৰতিষ্ঠানটোৰ জৰিয়তেও আমি কোচ ৰাজবংশীসকলৰ ওপৰত কেনেধৰণে আমি গৱেষণা আগবঢ়াই নিব পৰা যায় সেই কথাখিনি আমি নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিম কাৰণ আবিলাক এই প্ৰতিষ্ঠানটো উচ্চ শিক্ষা বিভাগৰ অধীনতেই আছে আৰু তাৰোপৰি যিটো কৈছে যে কোচ ৰাজবংশীসকলৰ তেওঁলোকৰ যি কৃষ্টি সংস্কৃতি আছে গোৱালিনী নৃত্য কুশান নৃত্য তাক মানে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰোৱা বিহু বাগৰুম্বাৰ নিচিনাকৈ এইটো কৰাৰ পৰামৰ্শ তেখেতে আগবঢ়াইছে এই পৰামৰ্শটো মই সাংস্কৃতিক বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি কেনেকৈ ইয়াক আগবঢ়াই নিব পৰা যায় সেই বিষয়ে মই তেওঁলোকৰ সাংস্কৃতিক বিভাগৰ লগতো মই আলোচনা কৰিম বুলি পেলাই প্ৰতিশ্ৰুতি দিছোঁ যি আছুতীয়া পুঁজি দিয়াৰ কথা কৈছে বিশ্ববিদ্যালয়বিলাকলৈ আমি গ্ৰাণ্ট দিয়াই থাকে গতিকে বিশ্ববিদ্যালয়বিলাকে তেওঁলোকে ইয়াৰ বাবে আছুতীয়া কোনো পুঁজিৰ প্ৰয়োজন নাই তেওঁলোকৰ যি নৰ্মেল পুঁজি থাকে বা নৰ্মেল কাৰিকুলাম থাকে তাৰ ভিতৰতে তেওঁলোকে গৱেষণাখিনি আগবঢ়াই নিব পাৰে তথাপিতো নিৰ্দিষ্ট কোনো বিষয়ৰ ওপৰত কোনো প্ৰত্নতাত্ত্বিক বিষয় বা কোনো বিশেষ ভাষাৰ বিষয়ৰ ওপৰত যদি কোনো নিৰ্দিষ্ট গৱেষণা কৰিব লগা থাকে মই মাননীয় বিধায়কগৰাকীক আলোচনা জনাইছোঁ তেওঁ বাকীসকল কোচ ৰাজবংশী বিধায়কৰ লগতো আলোচনা কৰি কোনো নিৰ্দিষ্ট বিষয়ত যদি গৱেষণা তেওঁলোকে উপলব্ধি কৰিছে তেনেহ'লে সেইখিনি আমাক জনালে আমি সেইখিনি গৱেষণা কৰাৰ কাৰণে আমি সময় সাপেক্ষে তাক আগুৱাই লৈ যাম ধন্যবাদ ধন্যবাদ এতিয়া মই মাননীয় সদস্য শ্ৰী চক্ৰধৰ গগৈ মোৰ সমষ্টিবাসী ৰাইজৰ পৰা পোৱা অভিযোগ অনুসৰি বৰ্তমানলৈকে বসুন্ধৰা 3 শেষ হোৱাৰ পাছতো এতিয়াও এনে বহু লোক আছে যি আজিও কিন্তু মাটিৰ অনুমোদন নাপালে সেই সকলো লোকে আজি যুগ যুগ ধৰি গেজিং ভূমি বনভূমি বনগাঁও ৰায়তী খতিয়ান মাটিত বসবাস কৰি আছে 50ৰ পৰা 60 বছৰ পাৰ কৰিছে কিন্তু আবেদন কৰিও খিলঞ্জীয়াসকলে মাটিৰ অনুমোদন নোপোৱাটো চিন্তাজনক বিষয় হৈ পৰিছে শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ অধ্যক্ষ মহোদয় মই মোৰ সমষ্টিৰ কৃষকসকলৰ এটা খুব গুৰুত্বপূৰ্ণ সমস্যা সমস্যা মই ধন্যবাদ মহোদয় তুলি ধৰিবৰ কাৰণে মই আপোনাৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ লগতে বিভাগীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু মই ভাবোঁ যে এই বিষয়টো কেৱল মোৰ সমষ্টিৰ লগতে কনফাইন হ'ব নোৱাৰে কাৰণ অসমখনেই কৃষিভূমি কৃষকৰ দেশ ৰাজ্য গতিকে ইয়াত প্ৰায় সমষ্টিৰ মানুহৰ এই সমস্যাখিনি চুই যাব বুলি মই ভাবিছোঁ কথাটো হ'ল যে আমাৰ অসম চৰকাৰে প্ৰায় 2016 চনৰ পৰাই এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেদি বসুন্ধৰা নামৰ আঁচনিৰ যোগেদি অসমৰ খিলঞ্জীয়া কৃষকসকলক মাটি পট্টন দিবৰ কাৰণে ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা কৰি আহিছে আৰু চাওঁতে সময়ৰ লেখেৰে আমি দেখিলোঁ যে যোৱা 2টা কাৰ্যকালৰ ভিতৰত বসুন্ধৰা নামৰ আঁচনিখন 3টা পৰ্যায় ইতিমধ্যে পাৰ হৈ গৈছে আৰু যাৰ যোগেদি প্ৰায় 2 লাখতকৈ অধিক
খিলঞ্জীয়া মানুহলৈ মাটি পট্টা বিতৰণ কৰা হৈছে, তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ল। তাৰ বাবে নিশ্চিতভাৱে চৰকাৰখন ধন্যবাদৰ পাত্ৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উদ্যোগ এইখিনিক শলাগিবলগীয়া। কিন্তু তাৰ মাজতে অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ কেইবাটাও অঞ্চলত কিছু কিছু বিশেষ শ্ৰেণীৰ ভূমিত বাস কৰা খিলঞ্জীয়া মানুহে মাটিৰ পট্টা আজিও পোৱা নাই বা মাটিৰ অনুমোদন পোৱা নাই। তেওঁলোকে সেইবুলি এইটো নহয় যে তেওঁলোকে আবেদন কৰা নাই, তেওঁলোকে আবেদন কৰিছে, বসুন্ধৰা 1ত কৰিছে, 2ত কৰিছে, 3ত কৰিছে, আশাৰ অন্ত নাথাকে। গতিকে মানুহে এটাৰ পাছত এটাকৈ আবেদন কৰি থাকে, কিন্তু তেওঁলোকে পোৱা নাই। নোপোৱাৰ কাৰণখিনি অধ্যয়ন কৰা মই কৰিবৰ কাৰণে যেতিয়া তেওঁলোকৰ ওচৰলৈকে যাওঁ, তেতিয়া তেখেতলোকে মোক জনায় যে আমি গ্ৰেজিং ভূমিত বাস কৰি আছোঁ। হয়, সুপ্ৰিম কোৰ্টৰ এটা বিশেষ নিৰ্দেশনা অনুসৰি গ্ৰেজিং ভূমিত বাস কৰা মানুহক মাটি বৰ্তমান দিব নোৱাৰে। কিন্তু মই যিসকল মানুহৰ কথা ক'ব গৈ আছোঁ, সেই মানুহবিলাক আজি বা কালি বহা মানুহ নহয়। এইবিলাকৰ বয়স 10 বছৰ বা 20 বছৰ বয়সৰ মানুহ, গাঁও বা ৰাইজ নহয়। এই অঞ্চলৰ মানুহবিলাকক অসম চৰকাৰে তাহানিতেই তেওঁলোক দুৰ্যোগ ব্যৱস্থাপনাৰ যোগেদিও হয়তো NREP নামৰ আঁচনিৰ যোগেদি তেওঁলোকক দিয়া হৈছিল। কেতিয়াবা চৰকাৰে মৌখিক বা লিখিত পৰামৰ্শৰ যোগেদিও তেওঁলোকক বিপদসংকুল ঠাইৰ পৰা আনি তাত বহোৱা হৈছিলে। সেই গ্ৰেজিং ভূমিবিলাকত বাস কৰা আজি তেওঁলোকৰ বয়স 50-60 বছৰ হৈ গ'ল, তাতকৈ বেছিও হ'ল কোনো কোনো গাঁৱত। তেওঁলোকে কিন্তু আজি মাটি পট্টা পোৱা নাই। তাৰ ভিতৰত মই দেৱানবাৰী, ইটাখুলি, শিঙৰি ইত্যাদি গাঁৱৰ কথা ক'ব লাগিব। এইবিলাক গাঁও যুগ যুগ ধৰি তাত SC লোকসকলে বাস কৰে, আমাৰ অনুসূচিত জাতিৰ লোকসকলে বাস কৰে, কিন্তু আজিলৈকে তেওঁলোকক আমি মাটি পট্টা দিব পৰা নাই। তাৰ পাছত অধ্যক্ষ মহোদয়, মই আহিব খুজিছোঁ বনগাঁওবিলাকলৈ। বনগাঁও বুলি ক'লে সাধাৰণতে আজিকালি যিবিলাক বনগাঁও উচ্ছেদ কৰি থকা হৈছে তেনেকুৱা ধৰণৰ বনগাঁও নহয়। এই বনগাঁওবিলাক আমাৰ খিলঞ্জীয়া মানুহৰ বনগাঁও। তাত SC লোক আছে, ST লোক আছে, OBC লোক আছে। আফটাৰ অল দে অল আৰ এথনিক পিপুল, গোটেইখিনিয়ে খিলঞ্জীয়া মানুহ। কিন্তু তেওঁলোকক আজি আমি মাটি পট্টা দিব পৰা নাই, কেৱল বনগাঁও কৈ, অৰ্থাৎ বনগাঁও আমিয়ে পাতি দিয়া। অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি তেওঁলোকক বনগাঁও বুলি মাটি দিয়া হ'ল, কিন্তু তেওঁলোকক মাটিটো নিজৰ নামত আজিলৈকে কৰি দিয়া নাই। আজিও বন বিভাগক তেওঁলোকে খাজনা দি মাটি খাই থাকিব লগা হৈছে, আৰু তাৰ কাৰণে তেওঁলোকে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈছে। আজি কৃষকৰ নামত তেওঁলোকে কৃষক যিটো পঞ্জীয়ন চলি আছে সেইটো আজি তেওঁলোকে কৰিব পৰা নাই। তাৰ এই ক্ষেত্ৰত মই উল্লেখ কৰিবই লাগিব যে মোৰ অঞ্চলত থকা জকাই যিবিলাক 26 ঘৰীয়া, 27 ঘৰীয়া, 9 ঘৰীয়া, 10 ঘৰীয়া এই বনগাঁওবিলাক, মধুপুৰ, তিনিচুকীয়া, পাৰলিগুৰি, এইবিলাকত গোটেইবোৰ খিলঞ্জীয়া মানুহ বাস কৰিছে। তাৰ SC লোকসকল, ST লোকসকল বাস কৰিছে, মটকসকল আছে, নেপালীসকল আছে, আহোমসকল আছে, চুতীয়া আছে, মিচিং আছে, দেউৰী আছে। এই মানুহবিলাকক আজি আমি মাটি দিব পৰা নাই, কেৱল বনগাঁৱৰ সুবাদত। গতিকে ইয়াৰ এটা আমি পাৰ্মানেণ্ট চলিউশ্যন বিচাৰোঁ। অধ্যক্ষ মহোদয়, গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে মই ক'ব খুজিছোঁ যে আমাৰ তাতে NC গাঁও প্ৰায় 11খনমান আছিলে। 11খন NC গাঁও চৰকাৰে বিগত দিনবিলাকত মই সদনত বহুতবাৰ তুলিলোঁ। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় মন্ত্ৰীয়ে সেই সময়ত উদ্যোগ ল'লে। NC গাঁৱৰ জৰীপ চলিল, কেইখনমান গাঁৱত তেওঁলোকক ভূমিপট্টন দিয়া হ'ল, কিন্তু বহুত কেইখন গাঁৱত এতিয়াও ছাৰ্ভে কৰি পেলাই থৈ দিছে, তেওঁলোকক মাটি পট্টন এতিয়ালৈকে দিয়া নাই। আৰু এই মানুহবিলাকক আমি ভূমিৰ অধিকাৰ দিব নোৱাৰাৰ কাৰণে কৃষক পঞ্জীয়ন কৰাৰ পৰা আৰম্ভ কৰি আৰু PM কিষাণলৈকে তেওঁলোকক কোনো ধৰণৰ সুবিধা আমি দিব পৰা নাই। আৰু এটা বিষয় মাত্ৰ মই অধ্যক্ষ মহোদয় ক'ব খুজিছোঁ যে আমাৰ তাত কেইখনমান গাঁও আছে ৰায়তী খতিয়ান। তেওঁলোকে বহুত পুৰণি কোনোবা এটা অঞ্চলৰ সেই সময়ৰ ৰায়তী ব্যৱস্থা আছিলে। আজি প্ৰায় 60-70 বছৰ আগৰ তেওঁলোকৰ হাতত কাগজ আছে ৰায়তী খোৱা, তাৰ পইচা দি থকা ৰচিদ আছে, কিন্তু আজি পৰ্যন্ত এই মানুহবিলাকক আমি মাটি পট্টন দিব পৰা নাই। আৰু এই মানুহবিলাকক কেতিয়া আমি খিলঞ্জীয়া কৰি পেলাই অসমৰ অসমীয়া কৰি ল'ম? কাৰণ সেইখিনি মানুহ কোচ ৰাজবংশী মানুহ আছে, কলিতা মানুহ আছে, অন্যান্য আমাৰ কৈৱৰ্ত লোকসকল আছে। এই মানুহখিনিক আমি কেতিয়া খিলঞ্জীয়া কৰিম? ভূমিৰ পট্টন, ভূমিৰ ঠিকনা আমি কেতিয়া দিম? এই কথাবিলাক আজি ভবাৰ সময় হৈছে। নহ'লে আমি ঘৰতে অঘৰী হ'ম। আমি বহুত কামেই কৰি আছোঁ, কিন্তু আমি খিলঞ্জীয়া মানুহখিনিক নিজৰ কৰি ল'বৰ কাৰণে সাধাৰণ 2-3 বিঘা, 4 বিঘা, 5 বিঘা যি মাটি আছে তেওঁলোকক আজি আমি মাটি পট্টন দিব পৰা নাই। গতিকে এই ক্ষেত্ৰত মই গোৱালাঘাটৰ কথা ক'ব লাগিব, কলাখোৱা থান গাঁৱৰ কথা ক'ব লাগিব। এইবিলাক গাঁৱৰ মানুহে তেনেধৰণে ভুগি আছে। অধ্যক্ষ মহোদয়, মই আজি অসম চৰকাৰ দৃষ্টিগোচৰ কৰিছোঁ, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ। মন্ত্ৰী মহোদয় হয়তো নাই সদনত, তেখেতে বানপানীৰ লগত যুঁজি আছে। মই নিশ্চিতভাৱে আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী মহোদয় আছে, তেখেতৰ পৰা নিশ্চয় এটা ভাল উত্তৰ বিচাৰিম। ধন্যবাদ। এতিয়া মাননীয় ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উত্তৰ প্ৰদান কৰিছে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন এই বিধানসভাত উপস্থাপন কৰিছে। অধ্যক্ষ ডাঙৰীয়া, হয়, বহু ব্যক্তি ফৰেষ্ট এৰিয়াত, বহু ব্যক্তি খিলঞ্জীয়া ব্যক্তিয়ে মাটিৰ পট্টা নোহোৱাকৈ বসবাস কৰি আছে। অধ্যক্ষ ডাঙৰীয়া, তাৰ কিছু গাইডলাইন আছে। অধ্যক্ষ ডাঙৰীয়া, ফৰেষ্ট ডুৱেলাৰ্ছ বা যিসকল ট্ৰাইবেল তেওঁলোকেহে ফৰেষ্টৰ মাটিত পট্টা পাব পাৰে। অধ্যক্ষ ডাঙৰীয়া, কিন্তু মই যিমানখিনি জানো অধ্যক্ষ ডাঙৰীয়া, আমাৰ বনভূমিৰ ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়া অধিনিয়ম 1980 দ্য শ্বেডিউল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইটছ এক্ট 2006-ৰ অধীনত প্ৰণীত বিধিসমূহ আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হয়। অধ্যক্ষ ডাঙৰীয়া, ফৰেষ্ট ৰাইট এক্ট 2006-ৰ অধীনত কেৱল অনুসূচিত জনজাতি আৰু আইনত সংজ্ঞায়িত আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ সকলৰ দাবীসমূহ গ্ৰাম সভা, ছাব ডিভিজনেল
লেভেল কমিটি মানে SDLC আৰু ডিষ্ট্ৰিক্ট লেভেল কমিটি মানে DLCৰ জৰিয়তে পৰীক্ষা কৰি আইন অনুসৰি যোগ্য বিবেচিত হ'লেহে বন অধিকাৰ স্বীকৃতি প্ৰদান কৰিব পাৰি। অধ্যক্ষ ডাঙৰীয়া যদি কোনো খিলঞ্জীয়া ব্যক্তি তেখেতে যেনেকৈ কোচ ৰাজবংশীসকলৰ কথা কৈছে, চিডুল কাষ্টসকলৰ কথা কৈছে, কলিতাসকলৰ কথা কৈছে, আহোমসকলৰ কথা কৈছে, নেপালীসকলৰ কথা কৈছে, তেওঁলোক যিহেতু খিলঞ্জীয়া ব্যক্তি আৰু তেওঁলোকে যদি ৭৫ বছৰ তাত যদি বসবাস কৰিছে আৰু যদি গ্ৰামসভাই বা গাঁওসভা আৰু গাঁওবুঢ়াই যদি স্বীকৃতি দিয়ে, লিখি দিয়ে যে তেওঁলোক ৭৫ বছৰ উক্ত ফৰেষ্ট মাটিত বসবাস কৰিছে, তেতিয়া অধ্যক্ষ ডাঙৰীয়া আমাৰ চৰকাৰে তেখেতলোককো ফৰেষ্ট ডুৱেলাৰ হিচাপে পট্টা দিবলৈকে সাজু আছে বা দিব পৰা যাব। অধ্যক্ষ ডাঙৰীয়া BGR-PGRটো কিছু তেনেকৈ নীতি নিয়ম আছে, কিন্তু অধ্যক্ষ ডাঙৰীয়া মই ক'ব খুজিছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে জগপাল সিং এণ্ড আদাৰ্ছ ভাৰ্চাছ ষ্টেট অফ পাঞ্জাৱ এণ্ড আদাৰ্ছ চিভিল এপিল নং 11-1132 অফ 2001 জাজমেণ্ট ডেটেড 28/01/2011 গোচৰত ৰায়দান কৰি স্পষ্টভাৱে উল্লেখ কৰিছে যে গাঁওসভা, গাঁও পঞ্চায়ত অথবা গাঁওবাসীৰ উমৈহতীয়া ব্যৱহাৰৰ বাবে সংৰক্ষিত ভূমি, যাৰ ভিতৰত গোপচাৰ বা চৰণীয়া ভূমি অন্তৰ্ভুক্ত, সেইসমূহ ভূমি গাঁওবাসীৰ উমৈহতীয়া ব্যৱহাৰৰ বাবে সংৰক্ষিত হৈ থাকিব লাগিব। এনে ভূমিত হোৱা অবৈধ দখল সাধাৰণতে নিয়মীয়াকৰণ কৰিব নোৱাৰি। অধ্যক্ষ ডাঙৰীয়া কেৱল ব্যতিক্ৰমী পৰিস্থিতিত যেনে চৰকাৰী আঁচনিৰ অধীনত ভূমিহীন শ্ৰমিক, মানে কেইটামান বিশেষ পৰিৱেশত অধ্যক্ষ ডাঙৰীয়া যেনে চৰকাৰী আঁচনিৰ ভূমিহীন শ্ৰমিক, অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ সদস্যসকলক লিজ প্ৰদান কৰা হোৱা থাকিলে বা ইতিমধ্যে বিদ্যালয়, চিকিৎসালয় বা অন্য কোনো জনস্বাৰ্থমূলক প্ৰতিষ্ঠান স্থাপিত হৈ থাকিলে তেনে ক্ষেত্ৰতহে নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিব পৰা যায়।